ওলাইছোঁ ৰাণী হিল যাবলৈ আহি আছোঁ বৰ্তমান নদীয়ে ক'ত যাম আমি रानी हिल চলো चलो भाई देखो अब मैं क्या कर ফাইনেলি আমি গৈ আছোঁ নদীয়ে চব পাহাৰ চাৰো চাইডে পাহাৰ আৰু এটা দুটা এইফালে দুটা আছে চাৰিটা মই পাঁচটা গৈ আছোঁ আৰু মেক্সিমাম 1.5 ঘণ্টামান টাইম লাগি যাব ঘামি জামি গৈছোঁ আৰু দেই খোজকাঢ়ি গাইজ সেই টাৰ্ণিংটো পাই গ'লেই পাই যাম গাইজ আৰু 100 মিটাৰ গাইজ একদম এঁঠো পানী হৈছে চব ঠাণ্ডা ইয়াত আহিলে একদম এচিত থকাতকৈ মানে বেছিয়ে ঠাণ্ডা লাগে ইয়াত ইমান ঠাণ্ডা মজা লাগিছে জেগাত চব পূৰা পাথৰ পূৰা এখন নৈ চক আজি ৰাতিটোত মানে পানী আহিছিলে গাইজ ইয়াতকৈ বেছি পানী আহিছিলে বৰ্তমান আৰু 2 ঘণ্টা আগত মানে পানীটো অলপ শুকাই গ'ল সেইকাৰণে আমি আহিব পাৰিলোঁ গাইজ নহ'লেতো আমি পানী মানে থকা দিনটো আমি আহিব নোৱাৰিলোহেঁতেন মানে 2 ঘণ্টামান হৈছে পানী শুকোৱা নৈখনত সেইটো কাৰণে আমি আজি ৰাণী হিল আহিব পাৰিছোঁ নহ'লেতো পানী হ'লেতো ক'ত আহিব পাৰিম এতিয়াই এঁঠো পানী হৈ গৈছে চব কিমান মজা জেগা চাৰো চাইডে পাহাৰ এইখন নৈ মাজত ফাইনেলি আহি পাই গ'লোঁ এইটোকে কয় ৰাণী হিল ইমান ডাঙৰ পাথৰ চব হয় ওপৰত পোৱালি উঠি আছে এইফালে চাইডে পানী ধুম ৰাণী হিল পাথৰটোত কিবা লিখা আছে চব MAMP কিবা ইমান ঠাণ্ডা জেগা পূৰা গা ধুই একদম ফূৰ্তি কৰি আছে এনজয় কৰি আছে घास लेने के लिए तो पड़ेगा हम लोग वहाँ पे है 2 ठो है हम जाएगा उसमें उसको काटेगा अभी लाएगा उसको बहुत गोरा পাহালে যদি আহিছোঁ দুটা গাছটো নিবই লাগিব ঘাস কাটিছোঁ গাছ কাটি কৰি গুচাই মেলি হাতত ৰেডি লৈ ল'লোঁ 3টা হেঁতিও লৈ লৈছে 3-4টাকৈ এটা ওপৰত উঠি আছে এইটো পাহাৰ পৰা নামিছে হৈ যাব 3টা গাজে সি আকৌ ধুমাধুম কাটি আছে গাইজ ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত ভিডিঅ'টো চাব আৰু মন চেনেলত কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ টেয়াৰ ছাবস্ক্ৰাইব চব একদম টপৰকৈ দেই বাই বাই আজি হাতখনো বন্ধ বাই বাই দিবলৈ গাজ লৈ আছোঁ যে বাই বাই